শিশু বিকাশ সমিতিৰ অকণিৰ জ্যোতি উন্মোচন জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে উন্মোচন কৰে অকণিৰ জ্যোতি 2010 চনৰ প্ৰায় শিশু বিকাশ সমিতি নলবাৰীয়ে প্ৰকাশ কৰি অহা অকণিৰ জ্যোতি নামৰ শিশু আলোচনীখনৰ মাজতে কেইটামান সংখ্যা প্ৰকাশ বন্ধ হৈ আছিল পুনৰ চলিত জুলাই মাহৰ পৰা শিশু আলোচনীখন নিয়মীয়াকৈ প্ৰকাশ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে আলোচনীখনৰ জুলাই মাহৰ সংখ্যাটো দেওবাৰে নলবাৰী কমাৰ্চ কলেজৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় আলোচনীখন উন্মোচন কৰে নলবাৰী জিলা আয়ুক্ত তথা বিশিষ্ট কবি নিবেদন দাস পাটোৱাৰীয়ে সেই শিশুসকলো এই কাৰণে ভগৱানৰ ক্ষুদ্ৰ অংশ আৰু এই ভগৱানৰ ক্ষুদ্ৰ অংশটো এটা সঠিক বাট দেখুৱাই দিয়া শিশু বিকাশ সমিতিৰ সভাপতি সনাতন বায়নৰ সভাপতিত্বত অনুষ্ঠিত আৰু সম্পাদক হেমন্ত পাটগিৰিয়ে পৰিচালনা কৰা উন্মোচনী অনুষ্ঠানটো বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰণৱ কুমাৰ শৰ্মা জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তী বিশিষ্ট সাহিত্যিক নাট্যকাৰ নৱৰত্ন পাটোৱাৰী জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ কৈলাশ ডেকা আদি উপস্থিত থাকে নলবাৰীৰ দ্বাৰা প্ৰকাশিত অকণিৰ জ্যোতি কোভিডৰ পৰিপ্ৰেক্ষিতত বহুদিন বন্ধ হৈ আছিলে আজি আকৌ তেখেতসকলে প্ৰকাশৰ মুখ দেখুৱাইছে মই ভাবোঁ যে এইটো মহৎ কাম কৰিছে শিশু বিকাশ সমিতি নলবাৰী কাৰণ মই ভাবোঁ যে এই শিশু আলোচনীখনে শিশুৰ বৌদ্ধিক আৰু মানসিক উত্তৰণৰ এইটো কিছু হ'লেও অৰিহণা আগবঢ়াব আৰু এটাই কথা যে এইখন আমি বৰ্তাই ৰাখিব লাগিব আৰু ইয়াত যিখিনি লেখা প্ৰকাশিত হ'ব সেই লেখাখিনিয়ে শিশুখিনিক কিবা নহয় কিবা প্ৰকাৰে প্ৰভাৱান্বিত কৰিব লাগিব যাতে তেওঁলোকৰ মানসিক উত্তৰ শিশু বিকাশ ন্যাস আমাৰ নলবাৰী জিলাৰ পৰা তৰফৰ পৰা উদ্যোগ লৈ আজি যিটো অনুষ্ঠান কৰিলে এই অনুষ্ঠানত শিশু আলোচনী অকণিৰ জ্যোতিখন শুভ উন্মোচন হ'ল শুভ উন্মোচন কৰিলে আমাৰ নলবাৰী জিলাৰ মাননীয় জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীদেৱে আজি এইটোৱে ভাল লাগিছে যে ইমান দিনৰ মূৰত এটা বৃহৎ বিৰৰ কাৰণে এই যে শিশু আলোচনীখন ওলাল যি শিশু আলোচনীৰ জৰিয়তে এটা সময়ত ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে সপোনে উলিয়াইছিল 1988 চনতে আচলতে প্ৰথম ল'ৰা বন্ধু নামৰ শিশু আলোচনীখন ওলাইছিল তাৰপিছত বিভিন্ন আলোচনী ওলাল সপুৰা মৌচাক অকণিৰ জ্যোতি 12-19 এনেকুৱা ধৰণৰ বিভিন্ন আলোচনী ওলাইছে তাৰ ভিতৰত কেইখনমান আলোচনী খুব ভাল চলিছিল শইকীয়া ছাৰৰ ভালকৈ চলিছিল অকণিৰ জ্যোতি ভালকৈ চলিব বুলি আমি আশা কৰিছোঁ ইয়াত সকলোৱে সহযোগ কৰিলে প্ৰতিটো শিশুৰ ঘৰে ঘৰে আলোচনীখন পঢ়ে তাত সাফল্য পাব ইতিমধ্যে আমাৰ জিলা আয়ুক্ত ছাৰে কৈছে যে প্ৰকৃত উন্মোচন সিদিনাহে হ'ব যিদিনা প্ৰতিটো শিশুৱে এই আলোচনীখন পাব গতিকে শিশু আলোচনীখন পোৱাৰো ব্যৱস্থা কৰিব লাগিব আৰু শিশু আলোচনীখন শিশুসকলে আকৃষ্ট হোৱাকৈ বা পঢ়াৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰাকৈ আমি তাত লিখাব দিব লাগিব নিশ্চিতভাৱে যথেষ্ট লেখকেৰে পূৰ্ণ আমাৰ নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম